নমস্কাৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল আপোনালোক সকলোকে মোৰ টিচাৰ্ছ গাইড এমডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ টেবলেট পিচি সম্পৰ্কে এটা বিশেষ আপডেট লৈ আহিছোঁ। অৰ্থাৎ আমাৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ত আমি জানো এখন টেবলেট পিচি আছে আৰু এই টেবলেট সম্পৰ্কে এটা বিশেষ আপডেট আহিছে। এই আপডেটটো আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। তো ছাৰ বাইদেউসকল আমি সকলোৱে জানো যে ৰাজ্যৰ প্ৰতিখন চৰকাৰী বিদ্যালয়তে এটা টেবলেট পিচিৰ ব্যৱস্থা কৰা হৈছে। গতিকে ছাৰ বাইদেউসকল এই টেবলেট পিচিটো যদি আপোনাৰ বিদ্যালয়ৰ কিবা এটা প্ৰব্লেম হৈছে বা আপুনি এটেণ্ডেঞ্চ দিব পৰা নাই তাৰ বাবে, তেতিয়াহ'লে আপুনি অতি শীঘ্ৰেই আপোনাৰ যি ছাৰ্ভিচ চেণ্টাৰ আছে অৰ্থাৎ প্ৰতিখন জিলাতে এটা বিশেষ ছাৰ্ভিচ চেণ্টাৰৰ ব্যৱস্থা কৰা হৈছে। যেনে এতিয়া আপোনালোকৰ সন্মুখতে মই দেখাই আছোঁ যে আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰতে ৰশ্মি মোবাইল চেলছ এণ্ড ছাৰ্ভিচৰ যি চেণ্টাৰ আছে এই চেণ্টাৰত গৈ আমাৰ কাৰ্বি আংলঙৰ যি টেবলেট পিচিসমূহ আছে বা প্ৰব্লেম থকা টেবলেট পিচিসমূহ আছে অতি শীঘ্ৰেই এই ৰশ্মি মোবাইল চেলছ এণ্ড ছাৰ্ভিচত গৈ ছাৰ্ভিচিং কৰাই ল'ব পাৰিব। আৰু এই কাৰ্বি আংলঙৰ যি চেলছ এণ্ড ছাৰ্ভিচটো আছে এয়া আছে MG ৰোড নিয়াৰ KFC ডিফু কাৰ্বি আংলং আসাম অৰ্থাৎ আৰু লোকেশ্যনটো ডিফুতেই আছে আৰু ইয়াৰ পোষ্টেল এড্ৰেছ আপোনালোকে দেখা পাইছে 782460 কণ্টেক্ট নাম্বাৰটো অলৰেডি দেখাই দিছে। তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় দেখা পাইছে স্ক্ৰীনত আৰু এয়া হৈছে অনলি ইষ্ট কাৰ্বি আংলঙৰ বাবে। তো ছাৰ বাইদেউসকল এনেধৰণে আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টৰ পৰা চাইছে তেনেহ'লে আপোনালোকৰ আন ডিষ্ট্ৰিক্টতো এনেধৰণৰ টেবলেট পিচিসমূহৰ মেৰামতিৰ বাবে ছাৰ্ভিচ চেণ্টাৰৰ ব্যৱস্থা আছে। আপোনালোকে আপোনালোকৰ CRCC ছাৰ বা আপোনালোকে ব্লক MISৰ লগত কণ্টেক্ট কৰি আপোনালোকে নিজৰ পিচিখন বনাই ল'ব পাৰিব। তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে। তো আপোনালোকে এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব। যেনে আগন্তুক যিহেতু আমাৰ ইলেকশ্যন ডিউটি আছে আৰু এই ইলেকশ্যন ডিউটিত যেতিয়া আপোনালোকে যাব শিক্ষা সেতু পৰ্টেলত কেনেকৈ দেখাব সেয়া দেখাবৰ বাবে মই ডেছক্ৰিপশ্যনত লিংক দি দিম যে আপোনালোকে শিক্ষা সেতু পৰ্টেলত গৈ কেনেধৰণে ট্ৰেইনিংসমূহ দেখাব বা OD ল'লে আপোনালোকে কেনেধৰণে দেখাব সেইটো ডেছক্ৰিপশ্যনত লিংক দি দিম। তাৰ লগত আপোনালোকে শিক্ষা সেতু পৰ্টেলত বৰ্তমান প্ৰমোশ্যন কেনেকৈ কৰিব লাগে, ড্ৰপবক্স ষ্টুডেণ্টসকলক আপোনালোকৰ বিদ্যালয়ে কেনেকৈ এড কৰিব লাগে গোটেইখিনি ভিডিঅ'ত ডেছক্ৰিপশ্যনত মই লিংক দি দিম, আপোনালোকে গৈ চাব পাৰিব। গতিকে ছাৰ বাইদেউসকল এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ সদায় পাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব। তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।